কেটেটঙত জয় ভাৰত পাৰ্টিৰ বিশাল সভা ধেনুকাৰ চিহ্নলৈ নিৰ্বাচনী যুঁজত নামিল জেমছ ৱাগে পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ আছে শেষৰটো দিন মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কেটেটং পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ বাবাৰী খেলপথাৰত আজি জয় ভাৰত পাৰ্টিৰ বিশাল নিৰ্বাচন প্ৰচাৰ সভা অনুষ্ঠিত হয় জয় ভাৰত পাৰ্টিৰ হৈ ধেনুকাৰ চিহ্নত জেমছ ৱাগে জিলা পৰিষদ প্ৰাৰ্থী থিয় ডি সুকেকুনে প্ৰচাৰ চলাই আজি এক বিশাল সভাত উপস্থিত থাকে কেটেটং পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ জয় ভাৰত পাৰ্টিৰ হৈ সদস্য পদৰ প্ৰাৰ্থী হিচাপে থিয় দিছে চাবেপুৰ্তি ১০ নং ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী হিচাপে থিয় হয় সাবিকা এক্কা তিৰু আনহাতে পুৰণি পুখুৰী পঞ্চায়তৰ সদস্য প্ৰাৰ্থী হৈছে ইলি হেমৰম আৰু এলিকাইট পুৰ্তি আদিবাসী লোকৰ একোৱেবুৰি সমস্যাক আকান কৰি চাহ শ্ৰমিকৰ মজুৰি ভূমি পট্টা প্ৰদান জনজাতিকৰণত শাসক চৰকাৰে বিধি পথালি দিয়াৰ বাবে জন্ম লৈছে জয় ভাৰত পাৰ্টিৰ জিলা পৰিষদ প্ৰাৰ্থীগৰাকী জয়ী হ'লে বিভিন্ন সমস্যাত থকা আদিবাসী ৰাইজ নানান সমস্যাৰ পৰা উপকৃত যে হ'ব সেয়া নিশ্চিত বুলি প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আজি মত পোষণ কৰে মাৰ্ঘেৰিটাৰ পৰা বিশাগৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ হয় আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ যেহেতু এতিয়া পঞ্চায়ত ইলেকশ্যন বা পঞ্চায়ত নিৰ্বাচন নিচেই সমাগত হৈ আছে সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ মুকলি বা অপেন আমি জয় ভাৰত পাৰ্টিক পূৰ্ণ সমৰ্থন জনাইছোঁ যেহেতু ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই আমি চাই আহিছোঁ অসম তথা ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ভাৰতৰ কংগ্ৰেছ পাৰ্টি আহিলে এজিপি পাৰ্টি আহিলে ভাৰতীয় জনতা পাৰ্টি বিজেপি পাৰ্টি আহিলে কিন্তু যিকোনো ৰাষ্ট্ৰীয় দল আহে কিন্তু কোনো দিনে এই আদিবাসীসকলৰ যিবিলাক সাংবিধানিক সুৰক্ষা আৰু অধিকাৰ এই আদিবাসী সমাজৰ কাৰণে কোনোদিনে কিন্তু সৰ্বাংগীন আৰু বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত কোনোদিনে তেওঁবিলাকে মাত মতা নাই সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ এতিয়া আমি মুকলি ওলাই আহিছোঁ আৰু এইটোৱে আমাৰ শেষ অস্ত্ৰ হয় যে আমি ৰাজনৈতিকভাৱেও আমি আন্দোলন আমাৰ চলি থাকিব কিন্তু এইটো আমাৰ শেষ আন্দোলন হয় আমাৰ ৰাজনৈতিক আন্দোলন তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিত আজি উপস্থিত হৈছোঁ আৰু আমাৰ জয় ভাৰত পাৰ্টি হৈ আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ চাওক জয় ভাৰত পাৰ্টি যোৱা ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহত জন্ম লাভ কৰিছিলে আৰু তেতিয়াৰ পৰাই আমি সমগ্ৰ অসমত জয় ভাৰত পাৰ্টিৰ জিলা সমিতি LAC সমিতি বুথ লেভেলৰ সমিতি ইতিমধ্যে আমি গঠন কৰিবলৈ আৰম্ভ কৰি দিছোঁ আৰু এতিয়াও যিহেতু পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনতো আমি অসমত প্ৰত্যেকটা জিলাতে আমি জয় ভাৰত পাৰ্টিৰ জিলা পৰিষদে হওক বা AP মেম্বাৰে হওক আমি প্ৰাৰ্থী দি প্ৰতিদ্বন্দ্বিতা কৰাই আছোঁ চাওক আজি অসমত পূৰ্বৰ পৰাই আমাৰ আদিবাসী জাতীয় সংগঠনে পূৰ্বৰ পৰাই ক'বলৈ গ'লে 1947ৰ আগৰ পৰাই আমাৰ আন্দোলন চলি আছে যে অসমত আদিবাসীসকলক জনজাতিকৰণ দিব লাগে বা মাটিৰ পাট্টা দিব লাগে বা যি চাহ শ্ৰমিকৰ যি মজুৰি দৈনিক মজুৰি নিম্নতম মানে কৰিব লাগে কিন্তু কোনো ধৰণৰ কোনো চৰকাৰে গুৰুত্ব নিদিলে তাকে আমাৰ স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ এই চিন্তাধাৰা যে আমি আদিবাসীসকল যেতিয়ালৈকে পলিটিকেলি সজাগতা আমি নহ'ম পলিটিকেলি আগুৱাই নাযাম তেতিয়ালৈকে কোনো চৰকাৰে আমাক কোনো কাম নকৰিব গতিকে আগন্তুক দিনত চাওক অসমত যি মূল্য বৃদ্ধি হওক বা অসমত যি হাৰে টোল গেট বহাই আছে আজি অসমত যি জনসাধাৰণে আজি চলিবলৈ মুস্কিল হৈছে গতিকে আগন্তুক দিনত বিজেপি চৰকাৰে অসমৰ ৰাইজৰ ওচৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এইটো নিশ্চিত মই জয় ভাৰত পাৰ্টিৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী জেমছ ৱাগে মই ২০ নং পুৰণি পুখুৰী ZPCৰ সদস্য হিচাপে মই ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ যিহেতু এই সমষ্টিত বিশেষকৈ চাবলৈ গ'লে আমি আদিবাসী জনগোষ্ঠীটোক যদি চাওঁ তেতিয়াহ'লে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে আৰু এই আদিবাসী জনগোষ্ঠীটোৰ বিশেষকৈ আৰ্থিক ক্ষেত্ৰত আৰু শৈক্ষিক ক্ষেত্ৰত এই জনগোষ্ঠীটো বৰ বিশেষকৈ দুৰ্বল আছে কিন্তু চৰকাৰখনে এই জনগোষ্ঠীটোক সদায় দিম বুলি কওঁতে এই জনগোষ্ঠীটোক সদায় প্ৰতাৰণা কৰি থৈছে সেইকাৰণে আমাৰ আদিবাসী জনগোষ্ঠী হৈ আমাৰ বিষয়ববীয়াসকলে বুদ্ধিজীৱীসকলে জয় ভাৰত নামেৰে এখন ৰাজনৈতিক দল গঠন কৰিলে আৰু এই ৰাজনৈতিক দলটো অকল আমাৰ আদিবাসী জনগোষ্ঠীৰে নহয় কিন্তু অন্যান্য জনগোষ্ঠীৰ যিবোৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহক এই দলটোৱে সামৰি ল'ব যেহেতু সেই অন্যান্য দলত থকা ৰাজনৈতিক পাৰ্টিৰ যিবোৰ ছাপোৰ্ট কৰা
জনগোষ্ঠী আছে তেওঁলোকৰো সমস্যাখিনিক সমাধান কৰাৰ ক্ষেত্ৰত এই দলটোৱে আগভাগ ল'ব।